আজিৰ প্ৰশ্নটি হ'ল অভিনৱ নামৰ ল'ৰা এজনে ঘৰৰ পৰা 12 কিলোমিটাৰ দৌৰি গৈ পুনৰ উত্তৰে 16 কিলোমিটাৰ গ'ল। অভিনৱ বৰ্তমান ঘৰৰ পৰা কোন দিশত আৰু কিমান দূৰত্বত আছে? এই প্ৰশ্নটিৰ উত্তৰ হিচাপে মই 4টা অপশ্যন ৰাখিছো। অপশ্যন কেইটালৈ আহো। 1, 15 কিলোমিটার উত্তরে। 2, 12 কিলোমিটার পশ্চিমে। 3 নম্বর অর্থাৎ 3 নম্বর 16 কিলোমিটার উত্তরে। আর 2 নম্বর 20 কিলোমিটার উত্তর পশ্চিমে। আপনি যদি উত্তৰটো জানে কমেন্ট বক্সত দিয়ক। আৰু যদি আপুনি পৰা নাই তেনেহ'লে মোৰ পিছৰখিনি ভিডিঅ' চাওক। আমি যদি পাইথাগোৰাছৰ সূত্ৰটোৰ কথালৈ আহো তেনেহ'লে দেখিম পাইথাগোৰাছৰ অতি গুৰুত্বপূৰ্ণ সূত্ৰটো কি? যদি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ তাৰ আন দুটা বাহুৰ বৰ্গৰ যোগফল সমান। অৰ্থাৎ গাণিতিকভাৱে ইয়াক এনেদৰে লিখা হয় a স্কয়াৰ প্লাছ b স্কয়াৰ ইকুৱেল টু c স্কয়াৰ। ইয়াত c অতিভুজ, ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহু, a আৰু b ত্ৰিভুজৰ আন দুটা বাহু লম্ব বা ভূমি বুলি ক'ব পাৰে। এতিয়া আহো পিছৰ অংশলৈ। এতিয়া চাওক অভিনৱে 12 কিলোমিটাৰ পশ্চিমে গ'ল। এই 12 কিলোমিটাৰ পশ্চিমে যোৱাৰ পিছত অভিনৱে ক'ত গ'ল? যে এই ঠাইটোত পালে। তাৰ পৰা উত্তৰে 16 কিলোমিটাৰ গ'ল। উত্তৰে 16 কিলোমিটাৰ গ'ল। উত্তৰে 16 কিলোমিটাৰ গৈ এইখিনি পাব। পোৱাৰ পিছত যদি আমি এটা সমকোণী ত্ৰিভুজ আমি বুলি ধৰি লওঁ তেনেহ'লে এই এই ঠাইৰ পৰা অভিনৱ এই ঠাইলৈ গৈ পোৱা দূৰত্বটো হ'ব 20 আৰু দিশটো হ'ব উত্তৰ পশ্চিম। আমি কেনেকৈ হয় অকণমান চাই দিওঁ। যে দিয়া আছে কি? আমাক দিয়া আছে যে 12 কিলোমিটাৰ পশ্চিমে যোৱাৰ পিছত উত্তৰে 16 কিলোমিটাৰ। এতিয়া পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি কি পাওঁ? এতে 12 স্কয়াৰ অৰ্থাৎ 12 স্কয়াৰ প্লাস 16 যদি বৰ্গ কৰো অৰ্থাৎ 16 স্কয়াৰ। 12ক আমি বৰ্গ কৰিলে কিমান পাওঁ? 144 আৰু 16ক বৰ্গ কৰিলে কিমান পাওঁ? 256 অৰ্থাৎ 256। এটা দুটা প্লাস কৰিলে যোগ কৰিলে আমি কিমান পাওঁ? 400 বা 400। 400ক যদি আমি স্কয়াৰ কৰি দিওঁ তেনেহ'লে কিমান হ'ব? 20 স্কয়াৰ কৰিলে কিমান পাওঁ? 400 পাওঁ। গতিকে উত্তৰ হৈ গ'ল কিমান? 20। যিসকল জিনিয়াছ সেইসকলে নিশ্চয় উত্তৰটো পাৰিছে। ইয়াৰ পিছৰ ভিডিঅ' পাবলৈ এই মেথছ বিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ পিছৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অতি সততে আমি আপোনালোকৰ লগত আলোচনা কৰি থাকিম। থেংক ইউ।